সুধাংশু ত্রিবেদী রাজ্যসভার সদস্য ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ খণ্ডন কৰিব লাগে। বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে, অপমান কৰিছে, তাৰ বিৰুদ্ধে ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি? তেওঁলোকে বাংলাদেশী যদি ছাৰ বিদেশলৈ পঠাই দিয়ক, কিন্তু যদি ভাৰতীয়সকলক ছাৰ বিদেশী বুলি ক'ব নোৱাৰে ছাৰ কেতিয়াও। ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ চিট। আপোনালোকে বহক। সহ্য কৰা নহয় ছাৰ এই কথা ছাৰ। অসমৰ বাসী ধুবুৰী অসমক কিয় অপমান কৰিব ছাৰ? অধ্যক্ষ মহোদয়, যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি ছাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক ছাৰ অপমান কৰিছে। ধুবুৰী জিলাখন ছাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা, না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল। তাত ছাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে, যোগেন্দ্ৰ নাথ ৰয় প্ৰধানী, তোতাৰাম ৰয়, নৰেন্দ্ৰ চক্ৰৱৰ্তী, শৰৎ চন্দ্ৰ সিনহা। সেই গতিকে ছাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয়। এইটো ছাৰ কথা। প্লিজ গৰিহণা প্ৰস্তাৱ ল'ব লাগে। দ্বিতীয়তে ছাৰ প্ৰস্তাৱ ল'ব লাগে বিধানসভাত যে এজন নাজানে নেকি যে ধুবুৰী লোকসভা এৰিয়া ভাৰত আৰু অসমৰ আমি NRC-খন মনা নাই। আমি NRC-খন মানিলো, কিন্তু চৰকাৰে ছাৰ 19 লাখ মানুহক বাহিৰত থৈছে, না এপিল কৰিবলৈ দিছে, না ৰিজেকশ্যন শ্লিপখন দি দিছে ছাৰ। সেই গতিকে ছাৰ এনেকুৱা ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত ছাৰ আমাৰ অপমান কৰিছে। সেইকাৰণে ছাৰ এই ব্যৱস্থা ল'ব লাগে। অধ্যক্ষ মহোদয়, এইখন উচ্চ সদন নহয়, এইখন অসম বিধানসভা হয়। হয়, আমাৰ অসমক অপমান কৰিছে। সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় ছাৰ এই কথা ছাৰ। অসমৰ বাসী ধুবুৰী অসমক কিয় অপমান কৰিব ছাৰ? এইটো কি কথা ক'ব আহিছে? অসমক কিয় অপমান কৰিব ছাৰ? আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি? তেওঁলোকে বাংলাদেশী যদি ছাৰ বিদেশলৈ পঠাই দিয়ক, কিন্তু যদি ভাৰতীয়সকলক ছাৰ বিদেশী বুলি ক'ব নোৱাৰে ছাৰ কেতিয়াও। ভাৰতীয় নাগৰিকক এনেকে অপমান কিয় কৰিব ছাৰ? সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে। প্ৰস্তাৱ ল'ব লাগে ছাৰ। ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ চিট। আপোনালোকে বহক। ছাৰ, বিধানসভা চলি আছে, বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে, অপমান কৰিছে, তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে ছাৰ। মোকতো ক'বলৈ দিয়ক ছাৰ। অসমৰ এখন জিলাক অপমান কৰিছে ছাৰ। আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰোঁ বাংলাদেশী? যদি বাংলাদেশী আহে ছাৰ বহিষ্কাৰ কৰক, দেশান্তৰিত কৰক, কিন্তু ছাৰ ভাৰতীয় নাগৰিক যিসকল স্বাধীনতা সংগ্ৰামী, যিসকলে সাহিত্য সংস্কৃতি, কালীচৰণ ব্ৰহ্ম ছাৰ সেই জাগাৰ আছিলে, যিজনে ছাৰ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল ছাৰ, প্ৰৱৰ্তক ছাৰ প্ৰতিমা বৰুৱা, প্ৰমথেশ বৰুৱা, কাৰ নাম ল'ম ছাৰ? হাজাৰ হাজাৰ মানুহৰ নাম ল'ব পাৰোঁ যিসকলৰ অৱদান আছে। এই গতিকে ছাৰ এইটো এটা গৰিহণা ল'ব লাগে ছাৰ। ইতিমধ্যে আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই কৈছে অসম চৰকাৰৰ পৰা আমি বিবৃতি বিচাৰিছোঁ যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ অংগ বুলি অসম চৰকাৰে মানে না নাই। যদি তেখেতসকলে ধুবুৰী লোকসভা এৰিয়া অসমৰ অংগ বুলি ভাবে, তেতিয়া ৰাজ্যসভাৰ সেইজন সুধাংশু ত্ৰিবেদী ৰাজ্যসভাৰ সদস্য ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ খণ্ডন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। মাননীয় অধ্যক্ষ মহোদয়, এইটো আমাৰ দাবী থাকে। চৰকাৰে বিবৃতি দিব লাগে। এই ধুবুৰী জিলাখন অসমৰ লগত থকাৰ কাৰণে বজৰুল বাছিদ সাহেবৰ নেতৃত্বত অৱগত কৰিলে ধুবুৰী জিলা যদি বংগৰ অংশ হ'লহেঁতেন একে কথাটো কিয় কৈ থাকিব লাগে? আজি ধুবুৰী জিলাখন বংগৰ অংশ হ'লে এই প্ৰশ্ন নুঠিলেহেঁতেন। আজি ৰাষ্ট্ৰপতি চবে বুজি পাইছে। মজুমদাৰ চাহাবে ক'বলৈ দিয়ক ভাৰতত থাকিব, হাইলাকান্দি থাকিব লাগে বুলি, বৰাকবেলি থাকিব লাগে। প্লিজ হৈছে এইটো ডিবেটত লৈ কিয় আহিছে? নাই নাই, উত্থাপন কৰিলে LOP ডাঙৰীয়াই। আপুনি বহক, কথাটো একে ডিবেটলৈ কিয় আহিছে? সঠিক সিদ্ধান্ত দিব। ধুবুৰীবাসীক কৰা অপমানৰ প্ৰতিশোধ দিব।